a plus b whole square is equal to a square plus 2ab plus b square হয়নে এই ফৰ্মুলাটো আমি প্ৰায় সকলোৱে জানো হয়নে কিন্তু এই ফৰ্মুলাটো আহেনো কৰ পৰা আপোনাৰ জানিব মন যায়নে হয়নে সেই বস্তুটোকে আজি আমি এটা চিত্ৰৰ সহায়ত বুজাই দিম যে এই ফৰ্মুলাটো আমি কৰ পৰা পাওঁ হয়নে বলক আজি আমাৰ ভিডিওটো আমি আৰম্ভ কৰো হয়নে এটা চাব মই যদি এটা লাঠি লও হয়নে লাঠিটো কি বুলি কৈছো মই লাঠিটো দৈৰ্ঘ্য কিমান বুলি কৈছো a সেন্টিমিটাৰ হয়নে যেটো কি হয় কলা লাঠি হয়নে আৰু এটা লাঠি লৈছো মই ৰঙা লাঠি হয়নে আৰু এই লাঠিডালৰ দৈৰ্ঘ্য কিমান 20 সেন্টিমিটাৰ হয়নে এই দুটা লাঠি যদি মই মাথায় মাথা কি কৰি দিও জয়েন কৰি দিও হয়নে জয়েন কৰি দিলে লেংথ কিমান হ'ব লেংথ হ'ব a plus b হয়নে বুজি নাপালে যদি মই কৈ দিছো সাপোজ এইটো লাঠিৰ দৈৰ্ঘ্য হৈছে 5 সেন্টিমিটাৰ এইটো লাঠিৰ দৈৰ্ঘ্য হৈছে 3 সেন্টিমিটাৰ হয়নে মই যদি এই দুটাক জয়েন কৰি দিও হয়নে ইয়াৰ মুঠ লেংথ কিমান হ'ব 5 plus 3 হয়নে ঠিক একেদৰে এইটো যদি a হয় এইটো যদি b হয় আৰু এই দুটা যদি মই জয়েন কৰিম তেতিয়া এই দুটাৰ লগ লাগি এটা ডাঙৰ লাঠি হ'ব আৰু এই ডাঙৰ লাঠিডালৰ দৈৰ্ঘ্য কিমান হ'ব a plus b এখিনি বুজি পালো হয়নে আৰু এনেকুৱা চাৰিটা লাঠি লৈ মই কি কৰিছো এটা বৰ্গ নিৰ্মাণ কৰিছো হয়নে এনেকুৱা চাৰিটা লাঠি লৈ মই কি কৰিছো এটা বৰ্গ নিৰ্মাণ কৰিছো আৰু এই বৰ্গৰ প্ৰতিটো বাহুৰ দৈৰ্ঘ্য কিমান প্ৰতিটো বাহুৰ দৈৰ্ঘ্য a plus b প্ৰতিটো বাহুৰ দৈৰ্ঘ্য কিমান a plus b এখিনি কিমান আছে a plus b এখিনি দৈৰ্ঘ্য কিমান আছে a plus b এখিনি দৈৰ্ঘ্য কিমান আছে a plus b হয়নে এটা বৰ্গৰ চাৰিটা বাহু কি হয় আমাৰ সদা সমান থাকে আমি সকলোৱে গম পাও হয়নে তো আমি কি পালো বাহু কিমান পালো a plus b এটা ক'ব পাৰিবনে এই বৰ্গটোৰ কালি কিমান এই বৰ্গটোৰ কালি হ'ব কিমান হ'ব এই বৰ্গটোৰ কালি হ'ব a plus b হোল স্কয়াৰ কিয় হ'ব কাৰণ বৰ্গৰ কালিৰ ফৰ্মুলা কি আছিল আমাৰ বাহু স্কয়াৰ হয়নে কি আছিল এৰিয়া অফ স্কয়াৰ কি আছিল আমাৰ সাইড স্কয়াৰ মানে সাইডৰ দৈৰ্ঘ্য কিমান সাইডৰ দৈৰ্ঘ্য a plus b মানে ইয়াৰ কালি কিমান হল ইয়াৰ এৰিয়া কিমান হল a plus b হোল স্কয়াৰ আমি সকলোৱে গম পালো হয়নে ইয়াৰ কালি কিমান ইয়াৰ এৰিয়া কিমান হল a plus b হোল স্কয়াৰ এতিয়া চাব মই যদি এইটো স্কয়াৰক চাৰিটা ভাগ কৰি দিছো চাব চাৰিটা ভাগ কৰি দিছো মানে যে এখিনি এটা ডাঙৰ কি আছে স্কয়াৰ আছে হয়নে কি ৰঙৰ আছে এইটো কলা ৰঙৰ কি আছে এটা ডাঙৰ স্কয়াৰ আছে এখিনি এটা স্কয়াৰ আছে সৰু স্কয়াৰ আছে এইটো কি ৰঙৰ আছে আমাৰ s কি ৰঙৰ আছে এইটো আমাৰ কি ৰঙৰ আছে ৰঙা ৰঙৰ আছে হয়নে এইটো এটা স্কয়াৰ হয় আৰু আমাৰ কি আছে দুটা আৰু আমাৰ দুটা কি আছে আয়ত আছে বা দুটা কি আছে ৰেক্টেঙ্গল আছে হয়নে দুটা কি আছে ৰেক্টেঙ্গল আছে দুটা কি হয় আমাৰ ৰেক্টেঙ্গল আছে হয়নে এই সব এই ডাঙৰ স্কয়াৰটোৰ যিখিনি এৰিয়া হ'ব মানে এই ডাঙৰ স্কয়াৰটোৰ যিখিনি এৰিয়া হ'ব মানে এইটোৰ এৰিয়া যোগ এইটোৰ এৰিয়া যোগ এইটোৰ এৰিয়া যোগ এইটোৰ এই চাৰিটাৰ এৰিয়া যোগ কৰিলে সেই একেই পাম সমানে পাম মানে মানে এই ডাঙৰ স্কয়াৰটোৰ যিখিনি এৰিয়া হ'ব এই ডাঙৰ স্কয়াৰটোৰ যিখিনি কালি হ'ব মানে এই চাৰিটাৰ যোগ কৰিলে আমি সেই একেই পাম হয়নে সেই একে এৰিয়াই পাম মানে কি লিখিছো মই a plus b হোল স্কয়াৰ লৈ মই কি লিখি আছো মই এখিনিত ইকুৱেল লিখি আছো কিয় লিখি আছো কাৰণ এইটোৰ এৰিয়া প্লাস এইটোৰ এৰিয়া প্লাস এইটোৰ এৰিয়া প্লাস এইটোৰ এৰিয়া যদি মই যোগ কৰো এই ডাঙৰটোৰ সমানে পাম সেইকাৰণে মই কি লিখিছো এখিনিত সমান সমান লিখিছো ঠিক আছে এতিয়া চাব এই কলা যিখিনি স্কয়াৰ দেখা পাইছে এই কলা স্কয়াৰটোৰ প্ৰতিটো বাহুৰ দৈৰ্ঘ্য কিমান জানো চাব এইটো কলা সাইড এইটো কলা সাইড এইটো কলা সাইড এইটো কলা সাইড চাৰিটা কি আছে কলা সাইড আছে আৰু কলা সাইডৰ দৈৰ্ঘ্য কিমান কলা সাইডৰ দৈৰ্ঘ্য কিমান a কলা সাইডৰ দৈৰ্ঘ্য কিমান a এটো a এটো a এটো a এটো a মানে তো এই কলা স্কয়াৰটোৰ এৰিয়া কিমান হ'ব ক'ব পাৰিবনে এই কলা স্কয়াৰটোৰ এৰিয়া হ'ব a স্কয়াৰ আমি জানো যে কি আছিল বৰ্গৰ কালি কি হয় বাহু স্কয়াৰ তো বাহু কিমান বাহু হল a এটো s ৰ কাৰণে আমাৰ বাহু কিমান হল a তো এই স্কয়াৰটোৰ এৰিয়া কিমান হ'ব আমাৰ a স্কয়াৰ ঠিক আছে প্লাস এতিয়া সব কি তোমাৰ এটা কি আছে আয়ত আছে কি আছে কি এটা আয়ত আছে মানে এই আয়তটোৰ এটা সাইড কি আছে এটা সাইড আছে কলা এটো মানে কিমান হ'ব a এটা সাইড আছে কিমান ৰঙা মানে এখিনি কিমান হ'ব b হয়নে এটো ৰঙা আয়তৰ অপজিট সাইডবোৰ সমান থাকে হয়নে তেতিয়া হলে এই আয়তটোৰ কালি কিমান হ'ব এই আয়তটোৰ এৰিয়া কিমান হ'ব আমি জানো যে আয়তৰ কালি জলি কি আছিল দিশ পূৰণ প্ৰস্থ এৰিয়া অফ ৰেক্টেঙ্গল জলি কি আছিল আমাৰ লেংথ ইনটু ব্ৰেথ লেংথ কিমান a আৰু ব্ৰেথ কিমান b হয়নে যদি আমি লেংথ ইনটু ব্ৰেথ কৰি কিমান পাম আমি এখিনিত a ইনটু b প্লাস হয়নে আৰু বাকি এতিয়া সব এইটো এটা ৰেক্টেঙ্গল আছে ৰেক্টেঙ্গল এটা বাহু কি আছে কলা হয়নে কলা মানে কিমান a এটা বাহু কিমান আছে ৰঙা ৰঙা মানে কিমান b হয়নে তো লেংথ হল a ব্ৰেথ হল b হয়নে তো এৰিয়া কিমান হ'ব a ইনটু b প্লাস থাকিল আমাৰ স্মল স্কয়াৰ আৰু স্মল স্কয়াৰৰ এটো বাহুৰ দৈৰ্ঘ্য কিমান b 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 প্ৰতিটো বাহুৰ দৈৰ্ঘ্য কিমান b মানে এই স্কয়াৰটোৰ এৰিয়া কিমান হ'ব স্কয়াৰটোৰ এৰিয়া হ'ব b স্কয়াৰ মানে এখিনি সলভ কৰক সলভ কৰিলে কিমান হ'ব a স্কয়াৰ প্লাস ab আৰু ab যোগ কৰিলে কেইটা ab আছে দুটা ab আছে ab
হয়নে প্লাস বি স্কোয়ার মানে আমি কিমান পালো যে এ প্লাস বি হোল স্কোয়ার ইজ ইকুয়াল টু কিমান পালো এ স্কোয়ার প্লাস 2ab প্লাস বি স্কোয়ার হয়নে এটা চিত্র সহায়ত আমি ভালকে বুজি পালো যে এই ফৰ্মুলাটো আমি কৰ পৰা পাও হয়নে ভিডিওটো ভাল লাগিলে এটা লাইক কৰিব আৰু পাৰিলে শ্বেয়াৰ কৰিব ধন্যবাদ জয় অসম